আপুনি কেতিয়াবা ভাবিছেনে যে কিছুমান বস্তু কেৱল আপোনাৰ সন্মুখলৈহে কিয় আহে? এনেকুৱা কিয় হয় যে লাখ লাখ মানুহৰ ভিতৰত কেৱল আপুনিয়ে এই ভিডিঅ'টো চাব পাৰিছে? এইটো হঠাতে হোৱা ঘটনা বুলি নাভাবিব, নাইবা কোনো কাকতলীয় সংযোগ নহয়। এইটো এটা আমন্ত্ৰণ হয়, এটা দিব্য মেছেজ হয়। ইউনিভাৰ্ছে আপোনাৰ বাবে এইটো নিজেই পঠাই দিছে। আপুনি এইখিনিলৈ আহি পোৱাটো এইটো কথাৰ প্ৰমাণ হয় যে আপোনাক বাছনি কৰা হৈছে। হয়, আপুনি ঠিকেই শুনিছে। এই মেছেজটো সেইজন ব্যক্তিয়ে চাব পাৰিব যাক ইউনিভাৰ্ছে আমন্ত্ৰণ কৰিছে। বাকী মানুহবোৰে এই ভিডিঅ'টো চাবই নোৱাৰিব, কাৰণ তেওঁলোকৰ আত্মা এতিয়াও সাজু হোৱা নাই। কিন্তু আপুনি সাজু হৈছে। আপোনাৰ আত্মা জাগ্ৰত হ'বলৈ ধৰিছে। আপোনাৰ জীৱনত এটা নতুন অধ্যায় মুকলি হ'বলৈ ওলাইছে। আপোনাৰ নাম লোৱা নাই, কিন্তু আপোনাৰ আত্মাক চিঞৰি চিঞৰি মাতি থকা হৈছে। যেতিয়াই আপুনি এই ভিডিঅ'টোত ক্লিক কৰিছে, ঠিক সেই সময়তে আপোনাৰ জীৱনৰ এখন অদৃশ্য দুৱাৰ খোলা গৈছে। এতিয়া কিছুমান বস্তু সলনি হ'ব, ঘটনাবোৰ তীব্ৰ হ'ব, আৰু সেই সকলোবোৰ যিবোৰ ৰৈ আছিল, সেই সকলোবোৰ বৈ যাবলৈ ধৰিব। কাৰণ ব্ৰহ্মাণ্ডই এতিয়া আপোনাক সহায় কৰাৰ বাবে সক্ৰিয় হৈ উঠিছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰংবলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপোনাৰ ভিতৰত এটা এনাৰ্জি আছে, এটা পোহৰ আছে, যিটো আপুনিও সম্পূৰ্ণৰূপে বুজি নাপায়। কিন্তু এতিয়া সময় আহি গৈছে এইটো চিনাক্ত কৰাৰ। ইউনিভাৰ্ছে আপোনাক কৈ আছে যে আপোনাৰ আত্মাই বহুত সহ্য কৰিছে, কিন্তু এতিয়া সময় আহিছে আপোনাক আপোনাৰ উত্তৰ দিয়াৰ। আপুনি যিবোৰ প্ৰশ্ন ৰাতি নিজকে সুধি আছিল, যিবোৰ প্ৰাৰ্থনা আপুনি সঁচা মনেৰে কৰিছে, আজি সেইবোৰৰ উত্তৰ আপুনি পাব। যদি আপুনি নিজৰ ওপৰতে ভৰসা হেৰুৱাই পেলাইছে, যদি আপুনি ভাগৰি পৰিছে অপেক্ষা কৰি কৰি, তেনেহ'লে শুনক, আপোনাক ব্ৰহ্মাণ্ডই এৰি দিয়া নাছিল, আপোনাক প্ৰস্তুত কৰা হৈছিল। আজিৰ এই মেছেজটোৱে কোনো সাধাৰণ কথা কৈ থকা নাই। আজি যি হৈ আছে সেইটো স্পিৰিচুৱেল আনলকিং হয়। আপুনি বিশেষ কিয় হয়? প্ৰত্যেক মানুহে এই ভিডিঅ'টো চাব নোৱাৰে। যিবোৰ ব্যক্তি এতিয়াও এই পৃথিৱীত ভ্ৰমত জীয়াই আছে, যিবোৰ ব্যক্তিয়ে এতিয়াও নিজৰ আত্মাৰ চিঞৰ শুনা নাই, তেওঁলোকে এই মেছেজটো দেখা নাপাব। কিন্তু আপুনি এই মেছেজটো শুনি আছে, অৰ্থাৎ আপোনাৰ আত্মা জাগ্ৰত হৈছে। আপোনাৰ বাবে ইউনিভাৰ্ছৰ ৰাস্তাবোৰ খুলিবলৈ ধৰিছে। সংযোগবোৰ এতিয়া সংকেত হৈ যাব, আৰু সংকেতবোৰ অনুভৱ হৈ যাব। আপুনি পাব সেই সুযোগবোৰ, যিবোৰ সুযোগ আগতে অদৃশ্য হৈ আছিল। আপুনি লগ পাব সেইবোৰ মানুহ, যিবোৰ মানুহ আপোনাৰ আত্মাৰ বাবে পঠাই দিয়া হৈছে। আপুনি সেই সুযোগবোৰ পাব, যিবোৰ সুযোগে আপোনাক আপোনাৰ লক্ষ্যত উপনীত কৰাব। আপুনি কি কৰিব লাগিব? আপুনি এই মেছেজটো অনুভৱ কৰিব লাগিব। এইটো কেৱল নুশুনিব, নিজৰ ভিতৰত সুমুৱাই ল'ব। দুচকু জপাই 1 মিনিটৰ বাবে হৃদয়ৰে কওক, মই সাজু হৈছোঁ। ইউনিভাৰ্ছে যি পঠাব মই সেইটো স্বীকাৰ কৰি লৈছোঁ। কেৱল এই বাক্যটোৱে আপোনাৰ জীৱনত চমৎকাৰৰ আৰম্ভণি হ'ব। এতিয়া বস্তুবোৰ হঠাতে সলনি হ'বলৈ ধৰিব। আগতে যিবোৰ মানুহে আপোনাক বুজি পোৱা নাছিল, এতিয়া সেই মানুহবোৰেই আপোনাৰ ফালে আকৰ্ষিত হ'ব। য'ত আগতে বাৰে বাৰে বাধা হৈ আছিল, এতিয়া সেই সকলোবোৰ বাধা আঁতৰি যাব। য'ত আগতে দুৱাৰবোৰ বন্ধ আছিল, এতিয়া এখন এখনকৈ সকলোবোৰ দুৱাৰ খোলা যাব। আপুনি এতিয়া কিছুমান নাম্বাৰ দেখিবলৈ পাব, যেনে 1111, 22, 444, 555। যেতিয়াই এই নাম্বাৰবোৰ আপুনি বাৰে বাৰে দেখিব, আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন কোনোবা অদৃশ্য শক্তিয়ে আপোনাৰ সৈতে একেলগে আগুৱাই গৈ আছে। আৰু সত্য এইটোৱে যে আপুনি এই মেছেজটো দেখিছে। ইয়াৰ অৰ্থ হ'ল আপুনি এতিয়া ইউনিভাৰ্ছৰ সৈতে সম্পৰ্কত আছে। আপোনাৰ মনত যিবোৰ প্ৰশ্ন আছে, সেই সকলোবোৰ এতিয়া লাহে লাহে খুলিব। সকলোবোৰ উত্তৰ এটা অনুভৱৰ ৰূপত আহিব। প্ৰতিটো উত্তৰ আপুনি বাহিৰত নহয়, ভিতৰত পাব। আৰু যেতিয়া আপুনি নিজৰ সৈতে সংযোগ হ'ব, তেতিয়া
কোনো ভ্ৰম ভয় দুখ আপোনাৰ ওচৰত নাথাকিব। কাৰণ তেতিয়া আপুনি বুজি পাব যে আপোনাক বাছনি কৰা হৈছে। কেৱল এইবাবেই নহয় যে আপুনি বিশেষ হয়, বৰং এইবাবেই যে আপুনি সাজু হৈছে। আপুনি নিজে নাজানে যে আপুনি কোন দিশত গৈ আছে, কিন্তু আপোনাৰ প্ৰতিটো খোজে কোনোবা অদৃশ্য শক্তিয়ে সঠিক দিশত লৈ যায়, যি আপোনাৰ আত্মাৰ প্ৰকৃত কাৰ্যৰ সৈতে জড়িত হৈ থাকে। ইউনিভাৰ্ছে কেতিয়াও শব্দেৰে নহয়, ভাৱনাৰে কয়। কেতিয়াবা কোনোবা অচিনাকি মানুহৰ কথাত, কেতিয়াবা হঠাতে পাই যোৱা কিবা পুৰণি বস্তুৰ দ্বাৰা, আৰু কেতিয়াবা এনেকুৱা এটা ভিডিঅ'ৰ দ্বাৰা যিটো ভিডিঅ' লাখ লাখ মানুহে নহয়, কেৱল আপুনিয়ে চাব পাৰিব। কেৱল বাছনি কৰাবোৰহে চাব পাৰে। আৰু যদি আপুনি এইটো দেখিছে, তেনেহ'লে ইয়াৰ অৰ্থ হ'ল যে আপোনাক আমন্ত্ৰণ কৰা হৈছে। এই ভিডিঅ'টো সকলোৱে চাব নোৱাৰিব, প্ৰত্যেক মানুহে এইটো চাব নোৱাৰিব, কাৰণ এইটো কোনো সাধাৰণ মেছেজ নহয়। এইটো এটা জাগৃতি হয়, এটা আহ্বান হয় সেই শক্তিৰ ফালৰ পৰা, যিয়ে সকলোবোৰ দেখা পায়। সেই শক্তিয়ে আপোনাক তেতিয়াও জানিছিল যেতিয়া আপুনি সকলোবোৰ হেৰুৱাই পেলাইছিল। আপোনাৰ জীৱনত যিবোৰ দুখ বেদনা আহিছিল, সেইবোৰ এনেই অহা নাছিল। আপুনি ভাঙি যোৱাৰ কাৰণ কেৱল দুৰ্ভাগ্যই নাছিল, বৰং সেই ভাঙি যোৱাৰ ক্ষেত্ৰতো এটা প্ৰস্তুতি লুকাই আছিল। আপোনাক সেই পুৰণি বন্ধনবোৰৰ পৰা মুক্ত কৰি এটা নতুন উদ্দেশ্যৰ ফালে লৈ যোৱাৰ বাবে আছিল। আপোনাৰ মাজে মাজে এনেকুৱা লাগে যেন মানুহে আপোনাক বুজি নাপায়, আপোনাৰ আপোন ভাৱটো মানুহে দেখা নাপায়। আপোনাৰ মনটো বহুত সোনকালে ভাঙি যায়, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এইটো কিয় এনেকুৱা হয়? হয়তো আপোনাৰ সম্বন্ধ ওপৰৰ শক্তিৰ সৈতে আছে। আপুনি সেই লাখ লাখ আত্মাৰ ভিতৰৰে এজন নহয়, যিয়ে কেৱল জীয়াই থকাৰ বাবে জন্ম হৈছে। আপুনি সেইসকল ভিতৰৰে এজন হয়, যাক পৰিৱৰ্তন কৰাৰ বাবে, কিবা এটা বিশেষ কাম কৰাৰ বাবে এই পৃথিৱীলৈ পঠোৱা হৈছে। এইটোৱে কাৰণ আছিল, যেতিয়া সকলোৰে জীৱন আৰামদায়ক আছিল, তেতিয়া আপোনাৰ জীৱন সংঘৰ্ষপূৰ্ণ আছিল। যেতিয়া সকলোৱে সকলোবোৰ বস্তু অতি সহজতে লাভ কৰিছিল, তেতিয়া আপুনি সেই বস্তুবোৰ লাহে লাহে পাবলৈ ধৰিছিল, আৰু প্ৰত্যেকবাৰেই কিবা এটা পোৱাৰ আগতে কিবা এটা হেৰুৱাব লগা হৈছিল। কিন্তু এতিয়া ইউনিভাৰ্ছে কৈছে, আৰু নহয়, এতিয়া আপোনাৰ সময় আহি গৈছে। এতিয়া আপুনি সেইবোৰ লাভ কৰিব যিবোৰ আপুনি বহুত বছৰৰ পৰা অপেক্ষা কৰি আছিল। হয়তো আপোনাৰ এনেকুৱা লাগিব পাৰে যে মোৰ লগততো বিশেষ তেনেকুৱা একো নাই, মোৰ লগত এনেকুৱা কি আছে যাৰ বাবে ব্ৰহ্মাণ্ডই মোক বাছনি কৰিব। কিন্তু মনত ৰাখিব, ব্ৰহ্মাণ্ডই সদায় সকলোতকৈ শান্ত, সকলোতকৈ ভাঙি যোৱা, সকলোতকৈ কোমল আত্মাবোৰকে বাছনি কৰে। কাৰণ সেই আত্মাবোৰেই এই পৃথিৱীত প্ৰকৃত পোহৰ বিলাব পাৰে। আপুনি যিবোৰ সহ্য কৰিছে সেই সকলোবোৰ এটা কাৰণত হৈছে। ইউনিভাৰ্ছে কৈছে যে এই সময়ত আপুনি আপোনাৰ ভ্ৰম, আপোনাৰ ভয় আৰু পুৰণি আঘাতবোৰো ত্যাগ কৰিব লাগিব। এতিয়া সময় আহিছে নিজৰ ওপৰত বিশ্বাস ৰখাৰ। এতিয়া সময় আহি গৈছে সেই নতুন জীৱনটোক স্বাগতম জনোৱাৰ, যি আপোনাৰ অপেক্ষাত আছে। এতিয়া লক্ষ্যস্থান দূৰ নহয়, আৰু চাওক, ইউনিভাৰ্ছ নিজেই আপোনাৰ ওচৰত থিয় হৈ আছে। ইউনিভাৰ্ছে কৈ আছে যে এতিয়া আৰু সহ্য কৰিব নালাগে। এতিয়া মই আপোনাক সেই ঠাইলৈ লৈ যাম য'ৰ পৰা আপোনাৰ নতুন আৰম্ভণি হ'ব। আপোনাৰ ৰৈ থকা ভাগ্য এতিয়া তীব্ৰ গতিত আগুৱাই যাব। আপোনাৰ শব্দবোৰ এতিয়া সত্য হ'বলৈ গৈ আছে। আপোনাৰ ইচ্ছাবোৰ এতিয়া বাস্তৱ হ'বলৈ গৈ আছে। কিন্তু এটা মাত্ৰ চৰ্ত আছে, আপুনি নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব। আপুনি ইউনিভাৰ্ছৰ ওপৰত ভৰসা কৰিব লাগিব। মনত ৰাখিব, আপোনাক আমন্ত্ৰণ কৰা হৈছে। বহুত মানুহে এই মেছেজটো দেখাই নাপাব, কাৰণ মেছেজটো কেৱল আপোনাৰ বাবে। আপুনি বিশেষ হয়। এতিয়া সময় আহি গৈছে নিজৰ সম্পূৰ্ণ শক্তিৰ সৈতে থিয় হোৱাৰ। এতিয়া সময় আহিছে ভয়ক পিছত এৰি অহাৰ আৰু সেই পোহৰৰ ফালে আগুৱাই যোৱাৰ। কাৰণ ইউনিভাৰ্ছে আপোনাৰ নাম লৈছে। আপোনাৰ জীৱন আগৰ দৰে নাথাকিব। প্ৰিয় দৰ্শক, যদি এই মেছেজটো আপোনাৰ ভাল লাগিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।